অত্যন্ত উদ্বেগজনক খবৰ দিব বিচাৰিছো নিৰ্বাচন শেষ হল আৰু মূল্য বৃদ্ধি আৰম্ভ হল নিৰ্বাচনৰ পূৰ্বে মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ স্লোগান দিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিছিল এইখন চৰকাৰে অসমত নিৰ্বাচন শেষ হ'বলৈ পালেহে আৰু এতিয়া মূল্য বৃদ্ধি আৰম্ভ হল নিখাতৰ ভিতৰতে আলু পিয়াজৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ এক প্ৰকাৰৰ দাম বৃদ্ধি হল শাক পাচলি পৰ্যন্ত দাম বৃদ্ধি হল আৰু বজাৰলৈ গলে আপুনি ভাবিবলৈ বাধ্য হ'ব যে কিমান দাম বৃদ্ধি হল নিখাতৰ ভিতৰতে এখন চৰকাৰে যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ নামত কেৱল মিথ্যাচাৰকে আশ্ৰয় লৈছে সেই আজিৰ দিনটোত আপোনাৰ হয়তো স্পষ্ট হৈ পৰিব আজি আপুনি যদি বজাৰলৈ মুনাখন লৈ যায় তেতিয়া অনুভৱ কৰিব যে নিৰ্বাচনৰ পাছত আসলতে মূল্য বৃদ্ধিৰ নামত কিদৰে সৰ্বসাধাৰণ জনতাক ৰাম টাঙুন খুদুৱা হল নিৰ্বাচনৰ প্ৰাক্ষণত কেইবাটাও সামগ্ৰীৰ দাম হ্ৰাস পাইছিল আনকি ৰন্ধন গেছৰ সিলিন্ডাৰৰ পৰ্যন্ত নিৰ্বাচনৰ প্ৰাক্ষণত হ্ৰাস কৰা হৈছে আৰু এটা নিৰ্বাচন শেষ হল অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পালে আনকি আলু পিয়াজ শাক পাচলিৰ দাম বৃদ্ধি লৈ এতিয়া সমগ্ৰ ৰাজ্যটোৰ চৰ্চা আৰম্ভ হৈছে গতিকে আজি আপুনি বজাৰলৈ গলে অনুভৱ কৰিব পাৰিব যে নিৰ্বাচন শেষ হোৱাৰ লগে লগে বিজেপি চৰকাৰে এক প্ৰকাৰ ৰাম টাঙুন খুদাইছে জনতাৰ ওপৰত কাৰণ আলু পিয়াজৰ দাম হঠাৎ নিখাতৰ ভিতৰতে বৃদ্ধি পালে মাছ মাংসৰ দাম বৃদ্ধি পালে মাংসৰ দাম বৃদ্ধি পালে ব্ৰইলাৰ মাংস লোকেল মুৰ্গী দাম নিখাতৰ ভিতৰতে বৃদ্ধি পালে গতিকে ক'ত কিমান দাম বৃদ্ধি পালে সবিশেষ আমি লৈ আহিছো আপোনালোকৰ বাবে জনাইছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন গ'ল আৰু এবাৰ দাম বৃদ্ধি গ'ল অত্যাৱশ্যকীয় সামগ্ৰী নিখাতৰ ভিতৰতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশ লংঘি মূল্য বৃদ্ধি দাম বাঢ়িল আলু পিয়াজ শাক পাচলি গুৰুত্বপূৰ্ণ খবৰ যে আলু পিয়াজৰ দাম এতিয়া বৃদ্ধি পাইছে ভাবিব নোৱাৰা ধৰণে আলু পিয়াজৰ দাম বৃদ্ধি পাইছে নিৰ্বাচন যাবলৈ পালেহে এতিয়া দাম ক্ৰমাৎ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে নিখাতৰ ভিতৰতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হ'ল আমি উল্লেখ কৰিছো আলু প্ৰতি কেজি আলু 10 টকাকৈ বৃদ্ধি পালে নিখাতৰ ভিতৰতে 1 কেজি আলু 10 টকা বৃদ্ধি পাইছে পিয়াজ প্ৰতি কিলোত 15 টকাকৈ বৃদ্ধি পাইছে লোকেল কণীৰ দাম 12 টকাৰ পৰা 16 টকা হ'ল 2 টকা বৃদ্ধি পালে লোকেল কণীৰ দাম 12 পৰা 16 হ'ল 2 টকা বৃদ্ধি পালে প্ৰতি কেজি ব্ৰইলাৰ মাংসৰ দাম 300 পৰা 320 টকালৈ বৃদ্ধি হ'ল প্ৰায় 40 টকা ব্ৰইলাৰৰ দাম বাঢ়িল 100 পৰা 120 টকা পৰ্যন্ত লোকেল মুৰ্গীৰ দাম বাঢ়িছে শাক পাচলিৰ দামটো কবই নালাগে 50 টকাৰ তলত আপুনি বজাৰত এতিয়া শাক পাচলি একেবাৰে নাপায় এয়া হৈছে নিৰ্বাচনৰ পাছৰ দৃশ্য আৰু এক প্ৰকাৰৰ নিৰ্বাচন যোৱাৰ পাছতে ৰাম টাঙুন খুদালে বিজেপি চৰকাৰ আৰু জনতাৰ ওপৰত ৰাম টাঙুন আপুনি নিৰ্বাচন শেষ হল আৰু এতিয়া আপুনি বজাৰলৈ মুনাখন লৈ গলে গম পাব যে এক প্ৰকাৰ ৰাম টাঙুন দিয়া হল নিৰ্বাচনৰ নামত নিৰ্বাচনৰ পাছত মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতি মুহূৰ্ততে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে আৰু সেই চৰকাৰৰ দিনত এতিয়া আকাশ লংঘি মূল্য বৃদ্ধি এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ